নমস্কাৰ স্বাগতম জনাইছো এমজে ব্লকৰ অন্য এটি প্ৰেংক কল ভিডিঅ'লৈ। আজি প্ৰেংক কৰিবলৈ গৈ আছো অসমৰ জনপ্ৰিয় প্ৰেংক সিংহ। তেওঁৰ নাম মানে নকলেও আপোনালোকে বুজি পাইছে, তথাপিতো নামটো কৈ দিছোঁ। তেওঁৰ নাম হৈছে নমতা বিয়া খোৱা পৰমা গগৈ। আৰু বহুদিনৰ পৰা মোৰ মানে কমেণ্টত আহি আছিল যে মানে প্ৰেংক সিংহ পৰমা গগৈ, নমতা বিয়া খোৱা পৰমা গগৈ মানে প্ৰেংক কৰিব লাগে। সকলোৱে মোক কমেণ্ট কৰি মেছেজ যোগে কৈ আছিলে। সেইকাৰণে আজি বহুত সাহস লৈ দাদাক প্ৰেংক কৰিবলৈ গৈ আছোঁ। গতিকে তেওঁক প্ৰেংক কৰিবলৈ গৈ আছোঁ। দেৰি নকৰোঁ, যদিও ভয় লাগিছে কিন্তু খুব এক্সাইটেড হৈ আছোঁ। তেখেতৰ লগত আজি কথা পাতিম আৰু তেখেতক প্ৰেংক কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনজয় কৰোঁ। হেল্ল', হয় এই দাদা হেৰি নমতা বিয়া খোৱা পৰমা গগৈ দাদা হয় নেকি? হয় হয় অঁ দাদা, মই তামোলপুৰৰ পৰা কৈছিলোঁ, বিটিএডিৰ পৰা। তামোলপুৰ বিটিএডিৰ পৰা কৈছিলোঁ, তামোলপুৰ বিটিএডি ৰঙিয়াৰ পৰা। হয় হয় দাদা আপুনি ব্যস্ত আছে নেকি বাৰু? ব্যস্ত গাড়ী চলাই গৈ আছোঁ আৰু। আচ্ছা, যিয়ে নহওক আৰু মানে কি হয় দাদা, আমাৰ এখন মানে ডাঙৰকৈ আমি বিয়া এখন পাতিছিলোঁ হা। বিয়াখনত তাৰমানে আপুনি আহিব লাগে আৰু প্ৰেংক কৰিব লাগে। মানে নমতা বিয়া খাই আপোনাক যি খৰচ লাগে আমি দিব মঞ্জুৰ আছোঁ। পাৰিব নেকি? বিয়া তোমাৰ বিয়া নেকি? মোৰ বিয়া নহয়, মোৰ মানে দাদাৰ বিয়া। তোমাৰ দাদাৰ বিয়া? হয়, একদম গাহৰি দিব। আমি চব মানে এই অঞ্চলত যিমান আছে যিমান পাৰোঁ চবকে মাতিছোঁ। একদম ডাঙৰ ডাঙৰ গাহৰি দিব। আপুনি ৰাতিপুৱা আহিলে গোটেইবিলাক কৰিব পাৰিব। ঠিক আছে ঠিক আছে, চাওঁ বাৰু। বিয়া কেতিয়া আছে? বিয়াটো হ'ব আপোনাৰ 12 জুনত হ'ব। এক ছেকেণ্ড ৰ'বা হা, ফোন এটা আহিছিলে, আঠ টকা। ঠিক আছে বাৰু। कैसा लगा मेरा मजाक? হেল্ল' ভাইটি। হেল্ল' দাদা। অঁ কি কৈছিলা? সেইটো মানে বিয়াখন মানে 12 জুনত হ'ব। কেতিয়া হ'ব? 12 জুন। 12 চনত হ'ব? 12 জুনটো হৈ গ'লচোন। নহয় 12 জুন হ'ব। 12 জুনৰ মানে 12 তাৰিখ হ'ব। 12 জুন? হয়। অঁ এতিয়া মানে আমাৰ গাঁৱত আপোনাক চবেই চিনি পায় আৰু আমিও বিৰাট ডাঙৰ আপোনাৰ ফ্ৰেণ্ড। ভাল পাওঁ আপোনাৰ প্ৰেংক সদায় চাই থাকোঁ দাদা। চিনি পালে গৈ একো লাভ নহ'ব নহয়, প্ৰেংক কৰিব নোৱাৰিমচোন। নহয় তো আপুনি মানে পাগলা হৈ আহিব লাগিব। মানুহে চিনি পাই যায় আজিকালি, তোমাৰ মাত কথাটো গম পাই যায় বহুতে। তো এতিয়া প্ৰেংক নহ'বই গ'লে মানে ভালকে। নহয় দাদা, আপুনি মানে পাগলা হৈ আহিব লাগিব। আমি মানে যেনেকুৱা আমাৰ ৰিয়েকশ্যন লাগে আমাৰ পৰা চব পাব দাদা। একদম পাগলা হৈ আহিলে ফুৰি আহব, আপোনাক কোনেও চিনি নাপায়। पागल नहीं है भैया हमारा दिमाग खराब है। পাগলা হৈ আহিলেতো সিমান চিনি নাপায় না, আৰু চবে মানে নেচায়তো। চাওঁ বাৰু, খালি বহুত দূৰ হৈ যাব নহয় তালৈকে। তোমাৰ ঘৰ ক'ত? তামোলপুৰ ন? ৰঙিয়া আহি পাইছে আপুনি? ৰঙিয়া ষ্টেচন যে আছে তাৰ পৰা আৰু 20 কিলোমিটাৰ। ৰঙিয়া গৈছোঁ বাৰু মই। হয় দাদা, মানে আমি বহুত আশা কৰি আপোনাক মাতিছিলোঁ মানে। আৰু আপুনিতো গাহৰি মাংস বহুত ভাল পায় ন দাদা? নহয় ভাল পাওঁ, কিন্তু গাহৰি খাবলৈ সিমান দূৰ যাবলৈ দিগদাৰ হৈ যাব। নহয় দাদা, আপুনি যিহেতুকে এজন ডাঙৰ ইউটিউবাৰ আৰু আপুনি আমাৰ মানে একদম আইডল টাইপ। আমি আপোনাক চাই মানে ভাল পাওঁ আৰু এইবিলাক আমি বহুত আপোনাক চাই বেলেগৰ প্ৰেংক চোৱাৰ দৰে হয়, কিন্তু আপোনাৰ দৰে কোনো কৰিব নোৱাৰে দাদা। সেইকাৰণে মানে আপুনি যিখিনি প্ৰাপ্য বিচাৰে আমাৰ মানে দাদাই দিব আপোনাক। আপুনি জাষ্ট আহিব লাগে আৰু প্ৰেংকখিনি কৰি আমাৰ ইফালে মানে তামোলপুৰ ছাইডত বড়ো এলেকাত মানে বিটিএডিত আজিলৈকে আপুনি অহা নাই। প্ৰাপ্য চাপ্যৰ কথা নাই, খালি মানে তোমাৰ কি হ'ল, টাইমটো মিলাবলৈ দিগদাৰ হৈ যায় যে, বহুত দূৰ হৈ যায়তো। কাৰণ তাত গ'লে তোমাৰ 2-3 দিন সময় গুচি যাব। এদিন সময় হ'লেও বেলেগ কথা।
মই মানে তোমাৰ এই ঘৰৰ কামত লাগি আছো সেইকাৰণে, নহ'লেতো মই বাৰু মিলালোহেঁতেন কিবা এটা। নহয় দাদা মানে দাদাই বৰ কষ্ট কৰি মাতি মানে ইচ্ছা কৰিছে দাদা আপোনাক নাম্বাৰটো মানে ইমান কষ্ট কৰি লৈছোঁ আজি 11 দিন হ'ল আপোনাৰ নাম্বাৰটো পোৱা নাই বিচাৰি কিবাকে পাইছোঁ গতিকে আপুনি নিৰাশ নকৰিব দাদা আপোনাক লগা হ'লে গাহৰি দি পঠাম হ'ব মই চাওঁচোন বাৰু কি হয়, কিন্তু বহুত দূৰ হৈ যায় যে। আপুনি টেনশ্যন নল'ব, আপুনি 2 দিন ইয়াতে আপোনাৰ কাৰণে আমাৰ ইয়াতে সুন্দৰ লজ আছে, লজ দি দিম আপোনাক থাকিবলৈ। আপুনি টেনশ্যন নল'ব, আপোনাৰ 2 দিনৰ যিটো খৰচ হয় সেইখিনি আপোনাক দি দিম দাদা। খৰচ কৰাটো কথা কোৱা নাই, মোৰ মানে তোমাৰ বেলেগ এফালে হেৰি হৈ আছে আৰু তোমাৰ ঘৰৰ কাম লাগি আছো মানে মই, সেইকাৰণে মই বহুত দিন ভিডিঅ' চিডিঅ' বনোৱাই নাই, তুমি চাব পাৰা। ঠিকে আছে দাদা, তথাপিতো আপোনাৰ পুৰণা ভিডিঅ'বিলাক হ'লেও চাই থাকোঁ আমি। থেংক ইউ। বঢ়িয়া লাগে দাদা, আপুনি মানে কি ক'ম, আপুনি প্ৰত্যেকটো কণ্টেণ্টে আপোনাৰ ইমান ধুনীয়া বনায়, মানে আমিও চেষ্টা কৰোঁ আপোনাক দেখি কৰিব, কিন্তু দাদা মাৰে বুলি ভয় লাগে দাদা। দাদা আহিলে ভাল পালোঁ হয় আপুনি। গৈ বাৰু মোৰ ভাল লাগিলেহেঁতেন, কিন্তু এতিয়া উপায়টো নাই। চাওঁ তোমাৰ বিয়াত যাম, যদি মই কিবা মিলে এতিয়া তোমাক মই জনাম বাৰু দেই। দাদা মানে কি কৰিম, আশা কৰিব নোৱাৰিম নেকি? আশা নকৰিবা, আশা কৰিলে আকৌ আশাত চচা পানী পৰি যাব পাৰে যে, সেইকাৰণে। নহয় দাদা, আপোনাৰ এই ডাইলগটো শুনবাই ইচ্ছা যাই থাকে দাদা। থেংক ইউ ছ' মাছ, মই বেয়া পাওঁ খাই ৰৌ মাছ। এবাৰ ক'ব নেকি দাদা, আপুনি নাহিলেও একবাৰ শুনিব পাৰিলে আমাৰ সকলোৱে মানে শুনি আছে, আপোনাক লাউড স্পীকাৰ কৰি দিছোঁ দাদা। হয় দাদা। থেংক ইউ ছ' মাছ, মই খাই বেয়া পাওঁ ৰৌ মাছ। থেংক ইউ দাদা, আমি একদম ভাল পাওঁ ৰৌ মাছ। দাদা পৰমা দা, আই এম ৰিয়েলি চৰি দেই, আপুনি বেয়া নাপাব, আজি সিংহক প্ৰেংক কৰিলোঁ দেই। হয় নেকি, ক'ৰ পৰা কৈছা? মই গুৱাহাটীৰ পৰা কৈছোঁ, গুৱাহাটী মানে ৰঙিয়াৰ পৰা কৈছোঁ। তো আপোনাৰ বহুত ডাঙৰ ফ্ৰেণ্ড আপোনাক মানে আইডল বুলি ভাবোঁ, আপোনাক মানে দেখি শুনি চাই মেলি মানে প্ৰত্যেকটো মানে অনুসৰণ কৰি প্ৰেংক মানে ভিডিঅ'বিলাক বনাব চেষ্টা কৰোঁ। তাৰপিছত কমেণ্টত বহুত আহি আছিলে যে প্ৰেংকৰ সিংহ, তেখেতক এটা প্ৰেংক লাগে, প্ৰেংক কল কৰিব লাগে। চ' ৰাইজৰ মানে বিপুল দাবিত আপোনাক মানে প্ৰেংকটো কৰিলোঁ, একদম বেয়া নাপাব দেই। আপুনি চাগে গাড়ী চলাই আছিলে, বহুত মানে ডিষ্টাৰ্ব দিলোঁ, এইটো মোৰ ভুলো হৈছে দাদা। একো নাই নকৰো। ঠিক আছে দাদা, আপুনি কলেজ গৈ আছে? সকলোৱে যিসকলে চাইছে ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, অন কেমেৰা আছে দাদা, কিবা এটা কৈ দিয়ক। মোৰ চেনেলটোৰ নাম MJ Vlog। সকলোৱে MJ Vlog চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু দেখিছে কিমান মজা মাত উলিয়াইছে, শুনাই থাকিব। ঠিক আছে, থেংক ইউ দাদা, কিন্তু আপোনাৰ দৰে নোৱাৰোঁ, আপুনি মানে মোৰ আইডল, তো চেষ্টা কৰিছোঁ, আপুনি একদম বেয়া নাপাব, আপোনাক অনুসৰণ কৰি দাদা কৰি গৈ আছোঁ। তো ভাল লাগিল, আপুনি সুন্দৰ ৰেচপঞ্চ দিছে। দাদা গম পাইছে নেকি বাৰু প্ৰেংক কৰা বুলি? সঁচা ক'ব গ'লে মই এনেকৈ ফোন আহিয়ে থাকে। আচ্ছা, মই ইমান ধেমালি কৰিছে বুলি ভাবিছোঁ, ধেমালি কৰিব পাৰে, সঁচাও হ'ব পাৰে বুলি ভাবিছোঁ মানে মই। হ'ব পাৰে, সঁচাও হ'ব পাৰে বোলো, এনেকৈ বহুতে ফোন কৰে মানে মোক। আচ্ছা দাদা, মানে বিয়াৰ কাৰণে ফোন আহিয়ে থাকে মোৰ। আহি থাকে দাদা, আপোনাৰ মানে কি ক'ম আৰু, আমাৰ এই অঞ্চল একদম ফিদা দাদা। আপুনি ইফালে আহিলে একবাৰ মানে আপোনাৰ হেৰিত ইনষ্টাত এবাৰ মেছেজ এটা কৰিব দেই, লগ পাবলৈ বহুত ইচ্ছা আছে। আপুনি কিন্তু সাহিত্য সভাত আহিছিলে, কিন্তু লগ নাপালোঁ, গৈ ইমানেই যাম নাপালোঁ আপোনাক। সাহিত্য সভাত গৈছিলোঁ, তাৰপাছত যোৱা হোৱা নাই বাৰু, তেতিয়াই যোৱা আৰু লাষ্ট। ঠিক আছে দাদা, আহিলে এবাৰ এটা মানে ইনফৰ্ম কৰিব দাদা, আপোনাৰ প্ৰত্যেকটো ভিডিঅ'ই চাওঁ। থেংক ইউ দেই, লগ পাম। ঠিক আছে, লগ পাম দাদা। আৰু মই মানে অডিয়েঞ্চক মানে কৈ দিওঁ যে পৰমা দা ইমান ধুনীয়া প্ৰেংক কৰে, প্ৰেংকৰ সিংহ হয়। সকলোৱে মোৰ চেনেলটো চাই চাব, নাচাই নাই, কিন্তু পৰমা দাৰ চেনেলটো চাব, সকলোৱে মৰম দিব, যাতে তেখেতৰ পৰা আমি আকৌ শিকিব পাৰোঁ। তাকে ধন্যবাদ দেই, আৰু হবাই থাকে সকলোকে ভালকে ভিডিঅ' বনাই থাকে, তাকে আশা ৰাখিছোঁ। ঠিক আছে, থেংক ইউ দাদা, থেংক ইউ। আৰু ফাইনেলি গাইজ সকলোকে পৰমা দাক প্ৰেংক কৰি
শুনালোঁ দেখুৱালোঁ দাদাই বহুত ধুনীয়া ৰেছপন্স দিছে আৰু তেওঁ গমো পোৱা নাছিলে গাহৰি খুৱাব খুজিছিলোঁ গতিকে কেনেকুৱা লাগিল আপোনালোকে জনাব আৰু এনেকুৱা কাক প্ৰেংক কৰিব লাগে সকলোৱে মেছেজ কৰি জনাব আজিলৈ বিদায় ধন্যবাদ